ৰূপহীহাটৰ গৰাজানৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ল বিশেষ আৰক্ষী সঞ্চালক হৰমিত সিং। গৰাজানৰ গুণোদ্দৰ চৰকাৰৰ ঘৰৰ ভিতৰতে 4জনকৈ লোকক দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল। আজি 3 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে উলিয়াব পৰা নাই এজনক হত্যাকাৰীক। ইতিমধ্যে আৰক্ষী আৰু CIDৰ দলে তদন্ত অব্যাহত ৰাখিছে। পুনৰ নগাঁও আৰক্ষী অধীক্ষকক নতুনকৈ SIT গঠন কৰিবলৈ নিৰ্দেশ দিয়ে বিশেষ আৰক্ষী সঞ্চালক হৰমিত সিঙে। আৰক্ষীয়ে ইতিমধ্যে কিছু তথ্য প্ৰমাণ লাভ কৰিছে যদিও তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। মই আপোনাক তদন্তটো কৈ দিওঁ, তেতিয়া এইটো তদন্ত নহ'ব নহয়। চ' আপুনি কাইণ্ডলি পুলিচৰ কাম কৰিব দিয়ক, তেতিয়া গোটেই কথাটো খুলিব। অসম পুলিচ আপুনি জানে কেতিয়াই বস্তুটো এৰি নিদিয়ে। হোৱাট এভাৰ হেজ হেপেণ্ড উইল কাম আউট, বাট এইটো কোৰ্টৰ কথা। চ' ইট উড নট বি গুড যে আমাৰ কাৰণে এইটো চবৰ কাৰণে, ছ'চাইটিৰ কাৰণে ভাল নহ'ব যে এতিয়া আমি তদন্ত যিটো বেচিক ইনভেষ্টিগেশ্যন আছে এইটো ৰিভিল কৰাটো ভাল নহ'ব। বহুতে এটা দৰ্দনাক ঘটনা হৈছে আৰু মই তদন্ত চাবলৈ আহিছোঁ আৰু যিবিলাক ইনভেষ্টিগেশ্যনৰ কথাটো নকওঁ, বিকজ এতিয়া আমাৰ কেইটামান লিড আছে। লিডটো এতিয়া SP চাহাবৰ তেখেতৰ টীম ফ'ল' কৰিব। SP চাহাবক মই ৰিকুৱেষ্ট কৰিছোঁ এটা SIT বনাব, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম। এনে চিনিয়ৰ মানুহ ছুপাৰভাইজ কৰি আছে, কিন্তু এতিয়া তেখেতে SIT বনাব। আৰু কালি CID আৰু ফৰেনচিক্স আহিছিলে। এতিয়া ইয়াৰ পৰা যিমান প্ৰমাণ আছে লৈ গৈছে। এতিয়া লেব ৰিপৰ্ট আহিব, ফৰেনচিক্সৰ ৰিপৰ্ট আহিব, ফিংগাৰপ্ৰিণ্টৰ ৰিপৰ্ট আহিব। তাৰ পৰা আমি যিটো আমাৰ সন্দেহ আছে বা আমাৰ মনত কথা আছে সেইটো ওলাব। চ' যেনেকৈ মই কৈছোঁ, এইটো বহুত দৰ্দনাক ঘটনা। এইটো সমাজত হ'ব নালাগে, কিন্তু কিবা কাৰণে হৈছে। এতিয়া কি হৈছে কি নাই এইটো গোটেই তদন্তত কথাটো ওলাব।